নমস্কাৰ আন্তৰিক অভিনন্দন ল'ব নাম বিশাল ৰাজপুত। মই আজি এই ভিডিঅ' জৰিয়তে ফৰেভাৰ লিভিং প্ৰডাক্ট উৎপাদ কৰা এটি সুন্দৰ প্ৰডাক্ট যাৰ নাম এলোভেৰা জেল ইয়াৰ সংক্ৰান্তে কিছু জানকাৰী দিয়াৰ কাৰণে আহিছোঁ। বন্ধুসকল, এলোভেৰা জেল কি হয়? হোৱাট ইজ এলোভেৰা? এলোভেৰা কি হয়? এলোভেৰা আমাৰ শৰীৰৰ কাৰণে কিয় বেনিফিট আৰু এলোভেৰা জেল খালে আমি কেনেকৈ নিজৰ শৰীৰক ৰক্ষাবেক্ষণ দিব পাৰোঁ, ইয়াৰ বিষয়ে কিছু আজি জানকাৰী দিম। বন্ধুসকলে, এলোভেৰা এবিধ কাঁইটীয়া গছ, যাক ভাৰতবৰ্ষৰ বিভিন্ন নামেৰে জনাজাত, যেনে ঘৃতকুমাৰী, ঘৃতকাঞ্চা, কৰপেট, মুৰব্বা, বিভিন্ন নামেৰে ইয়াক নামকৰণ কৰা হয়। বন্ধুসকল, এলোভেৰা যদি প্ৰজাতি চাই তেন্তে 400 প্ৰজাতি আছে আৰু 400 প্ৰজাতিৰ ভিতৰত মাত্ৰ খাব পৰা 4টা প্ৰজাতি, 4টা পৰা 5টা প্ৰজাতি, তাকেই চিনাক্তকৰণ কৰি খোৱাটো উচিত বুলি ভাবোঁ। নহ'লে কিছুমান এলোভেৰাত পয়জনো পোৱা গৈছে। যিটো ফৰেভাৰ লিভিং প্ৰডাক্ট এলোভেৰা খেতি কৰিছে 8500 একৰত জমিনত, এইটো এলোভেৰা এলো বাৰ্বাডেন্সিছ নামেৰে জনাজাত। বন্ধুসকল, এলোভেৰা 3 প্ৰকাৰৰ বেনিফিট দিয়ে। প্ৰথম বেনিফিট হৈছে এলোভেৰা ক্লিনজিং কৰে আমাৰ শৰীৰক, কিয়নো এলোভেৰা জেলত লিগনিন আৰু চেপনিন পোৱাৰ কাৰণে আমাৰ শৰীৰ ভিতৰ চোৱাখন খুব ধুনীয়াকৈ চফা কৰিব পাৰে। নাৰিছমেণ্ট ষ্টেট আপোনাৰ মিনাৰেল, ভিটামিন, এমিনো এচিড প্ৰভাইড কৰিব পাৰে, যিখন আমাৰ শৰীৰৰ ভিতৰত অৰ্গেনকেইটা মজবুত কৰি তোলে। আৰু তৃতীয়টো হৈছে থেৰাপিউটিক ষ্টেট, এনজাইম আৰু এন্থ্ৰাকুইনেন্স আমাৰ বডিক প্ৰদান কৰিব পাৰে। বন্ধুসকল, এলোভেৰা জেল খালে আমাৰ বেনিফিট হয় আমাৰ পাচন প্ৰতিক্ৰিয়া সুস্থ ৰখাত সহায় কৰে, আমাৰ ৰক্তচাপ সহায় কৰে, আমাৰ স্কিন জন্যে খুব উপকাৰী এলোভেৰা, আমাৰ এচিডিটি অম্লপিত্ত দূৰ কৰাত সহায় কৰে। এলোভেৰা জেল খালে আমি প্ৰত্যেকটো ভিটামিন আৰু মিনাৰেল শৰীৰক প্ৰদান কৰিব পাৰে। এলোভেৰা আমাৰ হাৰ্টৰ কাৰণে যথেষ্ট উপকাৰী। এলোভেৰা আমাৰ মানসিক তনাव দূৰ কৰাত সহায় কৰে। এলোভেৰা জেল আমাৰ স্কিনৰ কাৰণে খুব উপকাৰী। এইকেইটা হৈছে এলোভেৰা জেল আমাৰ শৰীৰত ইমানখিনি বেনিফিট দিয়ে। আৰু এলোভেৰা জেল আমাৰ শৰীৰত কেনেকুৱা কাম কৰে? বন্ধুসকল, এলোভেৰা জেল ফাৰ্ষ্ট টাইম আমাৰ যিটো ডাইজেষ্টিভ ছিষ্টেমৰ ভিতৰত অন্তৰ্গত স্মল ইনটেষ্টাইন ভিতৰত আমাৰ ফেলনি থাকে, আৰু ফেলনিৰ একচুৱেলি কাম হৈছে আমি খোৱা খাদ্যৰ পৰা নিউট্ৰিশ্যন অবজৰ্ভমেণ্ট কৰি সি বডিক ছাপ্লাই কৰে। কিয়নো আজি আমি সকলোৱে জানো যে আমি বিশুদ্ধ বাতাবৰণত উশাহ নিশাহ লৈছোঁ, আমি ভেজালকৰণ মাজত আমি খাদ্য খাইছোঁ, পানী দূষিত পানী খোৱাৰ কাৰণে আমাৰ স্মল ইনটেষ্টাইন লেতেৰা জমা হৈ যাক টক্সিন বুলি কোৱা হয়। আৰু আমাৰ শৰীৰক যিকোনো বেমাৰ আমাৰ শৰীৰক স্মল ইনটেষ্টাইন লাগি থকা লেতেৰাৰ কাৰণে আমাৰ শৰীৰক বেমাৰ হয়। বন্ধুসকলে, আপুনি যদি নিৰোগী জীৱন জীয়াব বিচাৰে তেন্তে যিখন আমাৰ শৰীৰত লেতেৰা জমা হয় তাক ডেইলি ক্লিনজিং কৰাটো উচিত বুলি মই ভাবোঁ। ফৰেভাৰ লিভিং প্ৰডাক্ট এলোভেৰা জেল আপুনি কিয় খাব? বন্ধুসকল, ফৰেভাৰ লিভিং প্ৰডাক্ট 8500 একৰত এলো বাৰ্বাডেন্সিছ এলোভেৰা খেতি কৰিছে, য'ত প্ৰদূষণ নাথাকে আৰু কিবা ৰাসায়নিক সাৰ তাত নিদিয়াকৈ সি উৎকৃষ্টভাৱে নিজেই তৈয়াৰ হয়। আৰু ফৰেভাৰ লিভিং প্ৰডাক্ট যিখন এলোভেৰা তৈয়াৰ কৰে 2 পৰা 4 বছৰ তেওঁৰ বয়স, তাতে ভিতৰত এলোভেৰা জেল উৎপন্ন হয়। আৰু ফৰেভাৰ লিভিং প্ৰডাক্ট উৎপাদ কৰা এলোভেৰা জেল ইউনিক পেটেণ্ট প্ৰচেছত তৈয়াৰ কৰা হয়। এলোভেৰা জেল খালে আমি নিজৰ শৰীৰক ভিতৰ চোৱাখন
লিগনিন সেপনিন থকাৰ কাৰণে খুব ধুনীয়াকৈ সি সাফ কৰিব পাৰে আৰু আমি নিৰোগী হৈ জীৱন যাপন খুব ধুনীয়াকৈ আমি দিব পাৰোঁ। বন্ধুসকল, ফৰেভাৰ লিভিং প্ৰডাক্ট এল'ভেৰা জেলত আপুনি ইণ্টাৰনেশ্যনেল এলো সায়েন্স কাউন্সিলিং আপুনি চাৰ্টিফিকেট চাবলৈ পাইছ। কছাৰ ৰেটিং যি সুপ্ৰিয় কোৱালিটি প্ৰদান কৰে। এম হালাল চাৰ্টিফিকেট যিটো আমাৰ এল'ভেৰা জেলত এলকহল নোপোৱাৰ কাৰণে এম হালাল চাৰ্টিফিকেট দিছে। কোনো জন্তুৰ ওপৰত টেষ্ট কৰিব লগা হোৱা নাই। এয়া হৈছিলে আজি এল'ভেৰা জেলৰ ওপৰত জানকাৰী দিয়াৰ কাৰণে আহিছিলোঁ। বন্ধুসকল, আপুনি যদি নিৰোগী হৈ জীৱন যাপন কৰিব বিচাৰে তেন্তে ফৰেভাৰ লিভিং প্ৰডাক্ট একমাত্ৰ এল'ভেৰা জেল আপোনাক নিৰোগী জীৱন জীয়াবলৈ দিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট নিশ্চয় কৰিব। নেক্সট ভিডিঅ'লৈকে মই সোনকালে আহিম। লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। থেংক ইউ ছ' মাছ।